সকল মোৰ উন্নতি ভিডিঅ'ত তোমালোক স্বাগতম জনাইছো তো বহুত দিনৰ পৰা ভিডিঅ' অহা নাছিল তোমালোকে বহুত দিন মোক কোৱেশ্চনবোৰ সুধি আছা মই উত্তৰ দিব পৰা নাছিলো কিছু মানে ব্যস্ততাৰ কাৰণে তোমালোক সময় দিব পৰা নাছিলো তো আজি বহুত দিন মূৰত ভিডিঅ'টো লৈ আহিছো যেটো বহুতে কোৱেশ্চন কৰিছা আৰু কাৰ এক্সাম কেনেকুৱা হ'ল মোক তোমালোকে জনাবাচোন কমেন্টত আৰু লগতে এতিয়া যেটো মানে এডমিশন লব সময় হৈছে কেনেদৰে এডমিশন লবা বা প্ৰসেছবোৰ কি সমৰ্থ পৰ্টেলত আৰু লগতে যেটো এবাৰ এনইপি যোৱাবাৰৰ পৰা ষ্টাৰ্ট হৈছে তো কেনেদৰে এডমিশনৰ প্ৰসেছবোৰ বা কি মিডিয়াম লবা তোমালোকে কি মিডিয়াম ললে ভাল হয় কোনবোৰ সাবজেক্ট লবা কত কি স্কোপ আছে গোটেইখিনি আজি ভিডিঅ'ত কোৱা হ'ব তো ভিডিঅ'টো তোমালোকে একদম স্কিপ নকৰিবা ভালদৰে চাই থাকা ভিডিঅ'টোত গোটেইখিনি ডিটেইলছ দিয়া হ'ব এডমিশন প্ৰসেছৰ ওপৰত তো তোমালোকে বহুতে সিইউটি দিবা আৰু বহুতে সিইউটি নিদিয়া তো যেবোৰে সিইউটি দিবা তেওঁলোকে তো মানে এক্সাম আহি আছে এতিয়া আহে ৰিজাল্টটো গম পোৱাই নাই তো তোমালোকে যেবোৰে সিইউটি নিদিয়া তেওঁলোকে তো মানে অসমৰ কলেজতে নাম লগাবা তো এটা কাম কৰিবা সিইউটি দিয়াবোৰকো কৈছো নিদিয়াবোৰকো কৈছো তোমালোকে গোটেইবোৰে সমৰ্থত যেটো ৰেজিষ্টাৰ কৰিছিলা এতিয়া সমৰ্থত এপ্লাই কৰিব লাগিব গোটেইখন কলেজৰ মানে তোমালোকে অসমৰ কলেজৰ ভিতৰত তো সৰ্বমুঠ 5খন মানত এপ্লাই কৰিব দিয়ে তোমালোকে 5খন মান কলেজত এপ্লাই কৰিব লাগিব তাৰে ভিতৰত যিখনত সিট পোৱা তাত এডমিশন ল'ব লাগিব কিয়নো মানে কাট অফ সকলোৰে বেলেগ হয় গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত থকা কলেজবোৰৰ কাট অফ বেলেগ হয় ডিব্ৰুগড়ৰ আন্ডাৰত থকা কলেজৰ মানে কাট অফ বেলেগ হয় তো এনেকৈ বেলেগ কাট অফ হয় তো তোমালোকে এটা কাম কৰিবা যিকেখন ভাল মানে কলেজ হয় গোটেইখনতে এপ্লাই কৰি থৈ দিবা আৰু এই ক্ষেত্ৰত মানে তোমালোকে DHC ইউনিক আইডি বনাব লাগিব মানে এইচএস ত তোমালোকে যিবোৰ মানে আইডি বনাইছিলা সেই আইডিটো সমৰ্থ পৰ্টেলত লগইন কৰোতে তোমালোকক লাগিব তো তোমালোকে সেই আইডিটো ভালদৰে বনাই লবা অনলাইন কেফেত গৈ কিনে আইডিটো বনাই তোমালোকে বাকি সমৰ্থ পৰ্টেলত এপ্লাই কৰিব পাৰিবা এপ্লাই কৰোতে তোমালোকে কলেজবোৰত মানে কিছুমান ডকুমেন্ট লাগিব সেইবোৰ মই স্ক্ৰিনত দিছো তোমালোকে চাই লবা নিজে পঢ়ি লবা মই আৰু কৈ নাথাকো তো এইকেইখন ডকুমেন্টছ তোমালোকে মানে যোগাৰ কৰি লৈ যাবা যেতিয়া অনলাইন কেফে এপ্লাই কৰিবলৈ আৰু তোমালোকৰ মানে বিএ প্ৰগ্ৰামৰ ওপৰত তো বিএত কেনেদৰে এডমিশন সমূহ হ'ব তো যেতিয়া তোমালোকে এপ্লাই কৰিবা তাৰপিছত মেৰিট লিষ্ট ওলাব কলেজ অনুযায়ী তোমালোকে গমে পাবা আৰু কিছুমান কলেজবোৰৰ হেল্প ডেস্ক থাকে মানে কিছুমান গ্ৰুপ থাকে WhatsApp তোমালোকে তাত এড হৈ লবা যদি পাৰা আৰু কাৰোবাক লাগিলে মোক কমেন্টত জনাবা মই কিছুমান কলেজৰ হেল্প ডেস্কৰ নাম্বাৰবোৰ জানো তো তোমালোকক মই দি দিম আৰু লগতে এটা কথা কও তোমালোকে যেতিয়া তাত ইনক্লুড হ'বা তেতিয়া তোমালোকৰ মেৰিট লিষ্ট যোনদিনা ওলাব সিদিনা গম পাই যাবা সিট পাইছা না নাই তো সিট পালে তোমালোকে তাতে গৈ কলেজত কি কৰিব লাগিব এডমিশন ল'ব লাগিব যদি তোমালোকে জেনাৰেল কাষ্টৰ হয় 5000 মান লাগিব এডমিশন ফিজ আৰু যদি ওবিসি বা এসসি তেওঁলোকৰ অলপ কম হয় বা কিছুমান ক্ষেত্ৰত ফ্ৰীও হয় এডমিশন হা তো তোমালোকে এনেদৰে এডমিশনটো ললা সাবজেক্টৰ কথা কও মানে আগতে কেনেকুৱা আছিল এনইপি নাওতে যে তোমালোকে অনাৰ্স লব পাৰিছিলা এখনত আৰু দুখন তোমালোকৰ কি আছিল মাইনৰ সাবজেক্ট আছিল তো এতিয়া কি হৈছে সিস্টেমটো যে এখনতো মানে তোমালোকৰ অনাৰ্স নাথাকে তিনিখনে তোমালোকৰ এখন মেজৰ হিচাপে গণ্য কৰা হ'ব দুখন মাইনৰ হ'ব মানে থাৰ্ড চেমলৈ তোমালোকে যদি ৰিজাল্ট ভাল কৰি থাকা তেতিয়াই তোমালোকে অনাৰ্স পাবা যদি তোমালোকৰ ৰিজাল্ট ভাল নকৰা তোমালোকে অনাৰ্স নাপাবও পাৰা এখন মেজৰ হিচাপে এতিয়া পঢ়িব লাগিব তো যিখন মেজৰ লব খোজা সেইখন তোমালোকে সিলেক্ট কৰিবা আৰু মাইনৰ সাবজেক্ট দুখন লব লাগিব সেইখনো সিলেক্ট কৰিবা তো এই তিনিখনৰ ৰিজাল্ট যোনখনত বেছি ভাল হয় থাৰ্ড সেমিষ্টাৰত তোমালোকে সেইখনতে অনাৰ্স পঢ়িব লাগিব তো তেনেকুৱা এতিয়া যে তোমালোকে ধৰা পলিটিকেল সায়েন্সত তোমালোকে মেজৰ সিলেক্ট কৰিছা কিন্তু পিছত গৈ ৰিজাল্ট বেয়া হ'ল থাৰ্ড সেমিষ্টাৰলৈ তো বেলেগে সিটটো লৈ লব তোমালোকে নোপোৱা তোমালোকে যি মাইনৰ লৈছিলা তাতে সিট পাবা তো সেইটো ভালদৰে কনফাৰ্ম কৰি লবা আৰু সাবজেক্ট যেটো বহুতো হয় তোমালোকে বহুত সিলেক্ট কৰিব লাগিব যেনে এমডিসি বুলি এবাৰ সাবজেক্ট ওলাব তোমালোকৰ মানে তোমালোকে সায়েন্সৰ সাবজেক্টও এখন পঢ়িব লাগিব স্কিলৰ পেপাৰ থাকিব স্কিলৰ তাৰ পিছত তোমালোকৰ ভিএসি মানে এনভাইৰনমেন্টাল সায়েন্সৰ ওপৰত এখন পেপাৰ থাকিব আৰু এইচিসি এখন মানে কম্পালসৰি ইংলিশ থাকিব তো এনেদৰে বহুত কেইখন সাবজেক্ট থাকে টোটাল 7খন মান সাবজেক্ট থাকিব তোমালোকে যেতিয়া এনইপি মানে আন্ডাৰত পঢ়িবা সকলোৱে এমডিসি ভিএসি এইচিসি আৰু স্কিল এইকেইখন কমন সাবজেক্ট মানে সকলোৱে ল'বই লাগিব এতিয়া মেজৰ আৰু মাইনৰৰ কথা কও তো মেজৰন তোমালোকে এখন যিখন ফেভাৰিট সেইখনে ল'বা আৰু মাইনৰ সহজ দুখন সাবজেক্ট ল'বা কিয়নো মাইনৰৰ পিছত যদি তোমালোকে মাইনৰ কেখনো টান লোৱা তেতিয়া গোটেইখন পঢ়োতে তোমালোকৰ সময় নিমিলিব মেজৰতো বেয়া হ'ব ৰিজাল্ট আৰু তেতিয়া অনাৰ্স নাপাবা তো তোমালোকে মেজৰখন টান মানে যিখন টান বা যিখন তোমালোকে মানে সহজ পোৱা বা ফেভাৰিট সাবজেক্ট সেইখনে ল'বা আৰু মাইনৰ অতি সহজ সাবজেক্ট যেনে এডুকেশ্যন ধৰা বা অসমীয়া এনে ধৰণৰ তোমালোকে ল'বা তেতিয়া তোমালোকৰ মানে সহজ হ'ব যিকলে সায়েন্স ল'বা তেওঁলোকেও মানে এইকেইখন কম্পালসৰি সাবজেক্ট ল'বই লাগিব কিন্তু এমডিসিৰ ক্ষেত্ৰত তোমালোকে আৰ্টছৰ সাবজেক্ট পঢ়িব লাগিব যেটো আৰ্টছৰ ষ্টুডেন্টে মানে সায়েন্সৰ সাবজেক্ট ল'ব লাগিব এমডিসি তো তোমালোকে আকৌ আৰ্টছৰ সাবজেক্ট ল'ব লাগিব তেনেকুৱা ধৰণৰ হ'ব
তো তেতিয়া কমাৰ্চৰ আকৌ বেলেগ বেলেগ নিয়ম তো বাকিখিনি মই পিছত কৈ দিম এতিয়া সায়েন্স আৰু আৰ্টছৰ এইখিনি আছিল কমাৰ্চৰো তেনেকুৱাই হ'ব কেইখনমান কম্পালসৰি সাবজেক্ট থাকিবই থাৰ্ড সেমিষ্টাৰত তোমালোকে পঢ়িব লাগিব মেজৰ আৰু মাইনৰ হিচাপে আৰু পিছত গৈ অনাৰ্স হ'ব মিডিয়াম তো তোমালোকে বহুতে কমেন্টত সুধিছা কি মিডিয়াম লম ইংলিছ নে আসামিজ তো এটা কথা কও এতিয়া আগতে মানে কি আছিল ইংলিছত বহুত ৰিসোৰ্সেস আছিল মানে পঢ়িবলৈ আৰু অসমীয়াত নাছিল কিন্তু এতিয়া কি হৈছে এনএপি যেতিয়া পৰা মানে লাগু হৈছে আৰু হেতুৱে কৈছো মই তেতিয়াৰ পৰা তোমালোকৰ অসমীয়াতো বহুতে কিতাপ ওলোৱা হৈছে তো তোমালোকে অসমীয়া মিডিয়াম লব পাৰা ভয় নকৰিবা অসমীয়া মিডিয়ামৰ কিতাপো বহুত আছে अवेलेबल হয় তো তোমালোকে যদি অসমীয়া সহজ পোৱা অসমীয়াই লবা আৰু যদি কিছুমানে ভাবিছা নহয় যে মই ইংলিছে ল'ব পাৰা ইংলিছতো আছে অসমীয়াতো আছে তো তোমালোকে নিৰ্ভয়ে অসমীয়া বা ইংলিছ যিকোনো এটা মিডিয়াম ল'ব পাৰা আৰু মিডিয়ামৰ ফলত কোনো প্ৰভাৱ নপৰে মই কৈছো কিয়নো পিছত হৈ যায় মানে তোমালোকে পঢ়িব পাৰিবা অসমীয়াও ল'ব পাৰা ইংলিছো ল'ব পাৰা তোমালোকৰ নিজৰ ইচ্ছা হেতু ভাবিবা যে মানে মিডিয়ামটো কোড দিব লাগে যে অসমীয়া লম নে ইংলিছ লম অনলাইন ফৰ্ম ফিলআপ কৰোতে কোড দিব লাগে তো কতো দিব নালাগে তোমালোকে যেতিয়া কলেজত এডমিশন পাবা এডমিশন পোৱাৰ পিছত প্ৰথম পৰীক্ষা জিহত দিবা হেতু তোমালোকৰ মিডিয়াম হ'ব তোমালোকে ইচ্ছা কৰিলে এখন ইংৰাজী দিব পাৰা এখন অসমীয়া দিব পাৰা তোমালোকৰ নিজৰ ইচ্ছা যি সুবিধা তেনেকৈ কৰিব পাৰিবা কোনো প্ৰবলেম নহয় অসমীয়া দিলেও কোনো প্ৰবলেম নহয় ইংৰাজী দিলেও কোনো প্ৰবলেম নহয় কিয়নো কুৱেশ্যন অসমীয়া আৰু ইংলিছ দুয়োটাহে তো তোমালোকে বুজি পাবাই থাকিলে মোক কুৱেশ্যন সুধিবা তোমালোকে কমেন্টত মই তোমালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বা ভিডিও লৈ আহিম নেক্সট টপিকত তো কি টপিক লাগে নেক্সট মোক জনাবা মই ভিডিও লৈ আহিম আৰু লগতে বিএৰ ওপৰত তোমালোকে ভয় নকৰিবা মই ভিডিও বনাই অলৰেডি তোমালোকে চাব পাৰিবা এইচএসসি স্কিল সকলোবোৰ ভিডিওত পাবা তাতে তো তোমালোকে এই চেনেলতে চাব পাৰিবা আৰু লগতে তোমালোকৰ ৰিজাল্ট কেনেকুৱা হ'ল এইচএসত মোক জনাবাচোন তেতিয়া মোৰো ভাল লাগিব গম পাই তো আজিলৈ এইখিনি আছিল ধন্যবাদ